মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎশিল্পী শ্ৰীকৃষ্ণ শিল্পালয়ত নিৰ্মাণ হৈছে অজস্ৰ বিশ্বকৰ্মা আৰু দুৰ্গা দেৱীৰ মূৰ্তি। শাৰদীয় দুৰ্গোৎসৱ আৰু বিশ্বকৰ্মা পূজালৈ মাজত মাথো কেইটামান দিন বাকী। ইয়াৰ বাবে এতিয়া মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তি নিৰ্মাণৰ কামত। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জামুগুৰিহাটৰ শ্ৰীকৃষ্ণ শিল্পালয়ৰ মৃৎশিল্পীসকলো সম্প্ৰতি ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ মূৰ্তিৰ লগতে দুৰ্গা দেৱীৰ মূৰ্তি নিৰ্মাণৰ কামত। বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক তথা পূজা কমিটিসমূহে শ্ৰীকৃষ্ণ শিল্পালয়ৰ পৰা দেৱ দেৱীৰ মূৰ্তিসমূহ লৈ যায়। বিগত 20 বছৰ ধৰি এই শিল্পকৰ্মৰ লগত জড়িত হৈ থাকি পৰিয়াল ভৰণ পোষণ দি অহাৰ কথা জনাইছে শ্ৰীকৃষ্ণ শিল্পালয়ৰ মৃৎশিল্পীগৰাকীয়ে। তেওঁৰ সহযোগী হিচাপে আছে 4-5 গৰাকীকৈ পুৰুষ মহিলা কৰ্মচাৰী। ইফালে বিশ্বকৰ্মা পূজালৈ দুটামান দিন বাকী থকালৈকে মৃৎশিল্পীগৰাকীয়ে পোৱা নাই আগতীয়া অৰ্ডাৰ। বহু সংখ্যক মূৰ্তি নিৰ্মাণ কৰি থোৱা হৈছে বাবে গ্ৰাহকৰ অভাৱত তেওঁ চিন্তিত হৈ পৰিছে। শ্ৰীকৃষ্ণ শিল্পালয়ৰ স্বত্বাধিকাৰী মৃৎশিল্পীগৰাকীয়ে আশা কৰা মতে গ্ৰাহক ৰাইজে বিশ্বকৰ্মা বাবাৰ মূৰ্তিসমূহ তেওঁৰ পৰা উচিত মূল্যৰ বিনিময়ত নি পূজা অৰ্চনাৰে পুণ্য অৰ্জন কৰিব। পূজা দুৰ্গা পূজা 10 দিন 8 পিছ আছে, তো গতিকে বিশ্বকৰ্মা বনাব লাগে, দুৰ্গাৰ কামো কৰিব লাগে। গতিকে আৰু সা সুবিধা একো নাই, হাজিৰা লগাই আৰু কাম কৰি আছো আৰু গোটৰ পৰা লোন লৈ আৰু চৰকাৰৰ পৰা একো সুবিধা নাপাওঁ। গতিকে মোৰ কাম কৰা 20 বছৰে হ'ল। 20 বছৰে হাজিৰা লগাই ইয়াৰ ওপৰতে আৰু পৰিয়ালটো নিৰ্ভৰ দি আছে। অৰ্ডাৰ হৈছে কেইটামান, অৰ্ডাৰ হৈছে যে দামী দৰ নপৰে, খৰচ হিচাপে মূৰ্তিৰ দামেই নাপাওঁ। গতিকে আৰু তেনেকৈ আৰু মাজতে চলি আছো আৰু। কাম কৰা আছে 4-5 বাহিৰৰ আছে, বৰপেটাৰ পৰা আহিছে, বৰপেটাৰ পৰা কাৰিকৰ আহিছে, কাম কৰিছে। গতিকে আমাৰ পথাৰত নপৰে আৰু তথাপি আৰু মূলে দি পেলাই আৰু আমাৰ পৰিয়ালটো আৰু চলি আছে আৰু। মূৰ্তি যায় আৰু আমাৰ ইফালে আমাৰ জামুগুৰি এৰিয়াতে যায় আৰু। বিশ্বকৰ্মা আছে 50-60টামান, তাকো বিশ্বকৰ্মা কাষ্টমাৰে নাই এতিয়ালৈকে। অনবাৰ বিশ্বকৰ্মাৰ কাষ্টমাৰ আপোনাৰ 15 দিন আগৰ পৰাই অৰ্ডাৰ হৈ থাকে। এইবাৰ এসপ্তাহ আছে পূজালৈ অৰ্ডাৰো হোৱা নাই এতিয়ালৈকে। দাম এনে ডাঙৰবিলাক 3000, 4000, সৰুবিলাক 2000, 1500 তেনেকৈ আৰু বিক্ৰী কৰি আৰু খাই আছো আৰু কি কৰিম আৰু, উপায় নাই। নহ'লে ৰখাই থ'লেতো নহ'ব। দুৰ্গাও তেনেকুৱাই আৰু একো সা সুবিধা একো নাপাওঁ। গতিকে আৰু চৰকাৰৰ পৰা অলপ সুবিধা পালে ভাল হয় আৰু। সুবিধা হয় আৰু ধৰক এনে গোটৰ পৰা লোন ল'ব লাগে, গোটৰ পৰা পইচা ল'ব লাগে, লৈ পেলাই কাম কৰি আকৌ তাকে দিব লাগে। আমাৰতো কোনো পেটটোহে চলিব পৰা হয় আৰু। শ্ৰীকৃষ্ণ শিল্পালয়। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।